আফৰোজাই মোলৈ খেজুৰ পঠাইছে। আফৰোজাই মোলৈ খেজুৰ পঠাইছে। কবিতাৰ শিৰোনাম। স্বনামধন্য কবি নীলিম কুমাৰ ৰচিত কবিতা। আফৰোজাই মোলৈ খেজুৰ পঠাইছে। ৰমজানৰ মাহ, আফৰোজাই মোলৈ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত। সৰু কাগজ এটুকুৰাত লিখিছে, খেজুৰবোৰ খাবা ভাইজান। সৰু কাগজ এটুকুৰাত লিখিছে, খেজুৰবোৰ খাবা ভাইজান। মোৰ ৰোজা নাই, চেহেৰি ইফতাৰ নাই। আফৰোজাই মোক তাইৰ ভাগৰ ইফতাৰৰ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ পেকেটত। কোনোবাই মোক কাণে কাণে কৈছিল, মক্কাৰ খেজুৰ খোৱা নিষেধ। কোনোবাই মোক কাণে কাণে কৈছিল, মক্কাৰ খেজুৰ খোৱা নিষেধ। আফৰোজাই মোলৈ মক্কাৰ খেজুৰ পঠাইছে। আফৰোজাই মোলৈ মক্কাৰ খেজুৰ পঠাইছে। ক'লা ক'লা খেজুৰবোৰ হাতত লৈ মোৰ কোনো আল্লাহ বা ঈশ্বৰলৈ মনত পৰা নাই। ক'লা ক'লা খেজুৰবোৰ হাতত লৈ মোৰ কোনো আল্লাহ বা ঈশ্বৰলৈ মনত পৰা নাই। মোৰ চকুত ভাহি উঠিছে দূৰৈৰ মৰুভূমিৰ ৰ'দৰ তাপত ঘামি জামি থিয় হৈ থকা খেজুৰ গছবোৰলৈ। মোৰ চকুত ভাহি উঠিছে ৰাতিৰ জোনাকত তিতি তিতি থিয় হৈ থকা সেই খেজুৰ গছবোৰলৈ, যিবোৰে আল্লাহ আৰু ঈশ্বৰক ৰিঙিয়াই নামাতে, ৰিঙিয়াই ৰিঙিয়াই মাতি থাকে মানুহক। সেই খেজুৰ গছবোৰে নাজানে আল্লাহনো কোন, ঈশ্বৰনো কোন। সেই খেজুৰ গছবোৰে নাজানে আল্লাহনো কোন, ঈশ্বৰনো কোন। আফৰোজাই মোলৈ খেজুৰ পঠাইছে। আফৰোজা, 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 সেইজনী আফৰোজা, যিয়ে মছজিদ এটা থকাৰ পিছতো মন্দিৰ এটা সাজি লৈছিল বুকুত। যিয়ে মছজিদ এটা থকাৰ পিছতো মন্দিৰ এটা সাজি লৈছিল বুকুত। ৰমজানৰ মাহ, আফৰোজাই মোলৈ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত। ধৰ্ম নিৰপেক্ষতাৰ ঠিকনাত, ধৰ্ম নিৰপেক্ষতাৰ ঠিকনাত। ধন্যবাদ।